নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু মই পলাশ চাংমাই তোমালোকৰ লগত এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম আমান্দা নামৰ পয়েমটো বহুতে কৈ থাকা যে দাদা আমান্দা পয়েমটো বহুত টান পাওঁ আৰু এইটো পয়েম আমি মনত ৰাখিবই নোৱাৰোঁ কিন্তু টু বি অনেষ্ট তোমালোকৰ টাইগেণ্ডা ঝু নামৰ পয়েমটোতকৈ আমান্দা পয়েমটো বেছি উজুহে হয় মাত্ৰ তোমালোকে পয়েমটোৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ সেই পইণ্টছখিনি যদি বুজি পাই যোৱা পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে কৰিব পাৰিবা আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে কৰিবা তোমালোকক আমি এই পয়েমটোৰ যিখিনি ইম্পৰ্টেণ্ট কথা সেইখিনি দেখাই দিয়াৰ লগতে প্ৰত্যেকটো ষ্টেঞ্জা তোমালোকক আমি অসমীয়াত বুজাইও দিম ওকে সো ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু যিখিনি ইম্পৰ্টেণ্ট বুলি কোৱা হ'ব সেইখিনি নোট কৰিবৰ কাৰণে তোমালোকে ক্লাছটোৰ টাইমতে এখন নোটবুক লৈ ল'বা ওকে একচুৱেলি এমেণ্ডা নামৰ পয়েমটোত আমি এমেণ্ডা নামৰ এজনী ছোৱালীৰ বিষয়ে আমি পঢ়িবলৈ পাম এতিয়া এমেণ্ডাৰ লগত তোমালোকে নিজকে যেতিয়া ৰিলেট কৰিবা তেতিয়াহে তোমালোকে পাঠটোৰ যিটো ইনাৰ যিটো সেন্স সেই সেন্সটো তোমালোকে ফিল কৰিবলৈ সক্ষম হ'বা তাৰ মানে চোৱা তোমালোকক যদি কনষ্টেণ্টলি মই নতুবা তোমাৰ মা দেউতা নতুবা তোমাৰ এক্সএজেড কোনোবা অভিভাৱকে যদি তোমাক কনষ্টেণ্টলি যদি আমুকটো কৰ আমুক নকৰিবি তেনেকৈ যদি তোমাক কৈ থাকে তোমাৰ জানো ভাল লাগিব অবভিয়াছলি নালাগে তুমি এটা টাইমত গৈ পিনে তুমি বৰ হৈ থাকিবা হয় নহয় ঠিক তেনেকুৱা ধৰণে এই পাঠটোত মানে আমি এমেণ্ডা আৰু এমেণ্ডা মাকৰ কথা পঢ়িবলৈ পাম এমেণ্ডাৰ মাকে মানে এমেণ্ডাক যে এমেণ্ডা আমুকটো নকৰিবা এমেণ্ডা আমুকটো কৰা তামুকটো কৰা এনেকুৱা ধৰণে মানে কনষ্টেণ্টলি এমেণ্ডাক মাক নতুবা একচুৱেলি ইয়াত মাক বুলি দিয়া নাই ডাইৰেক্টলি কিন্তু আমি আল্টিমেটলি মাক বুলিয়ে পৰীক্ষাত লিখিব লাগিব মাদাৰ বুলিয়ে লিখিব লাগিব তোমালোকৰ যিবিলাক প্ৰশ্ন আছে প্ৰশ্নবিলাকতো স্পীকাৰজন কোন বুলি যদি এমেণ্ডাৰ পৰা প্ৰশ্ন আহে তেতিয়া আমি এমেণ্ডাৰ পেৰেণ্টছ মিনছ তোমাৰ মাকৰ কথাই আমি লিখিব লাগিব ঠিক আছে Okay, first stanza to Moncora. Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. এতিয়া বহু ষ্টুডেণ্টৰ নখ কামোৰা এটা প্ৰব্লেম থাকে নহয় জানো তোমালোকৰো কিছু সংখ্যকে কামোৰা চাগে যদি কামো আমাক জনাবা হা ইয়াত কৈছে যে কি ডোন্ট বাইট ইউৰ নেইলছ আমান্দা যে আমান্দা নখ নাকামুৰিবা বহুতে নিজৰ নখ কামুৰি থাকে যে সেই নখ কামুৰা কথাটো কৈছে মানে ইয়াত আমান্দাক কৈছে মাকে যে আমান্দা ডোন্ট বাইট ইউৰ নেইলছ আমান্দা যে আমান্দা নখ নাকামুৰিবা ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ্ছ আমান্দা মানে কান্ধখন মানে আমাৰ যিটো কান্ধ শোল্ডাৰ্ছ গম পাইছে আমাৰ যিটো কান্ধ সেই কান্ধটো কোজা নকৰিবা আমান্দা ষ্টপ ডেট স্লচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমান্দা মানে হেৰা আমান্দা নিজৰ গাৰ ভাঁজটো গুচোৱা আৰু ষ্ট্ৰেইট হৈ বহা ষ্ট্ৰেইট মানে হৈছে পোনকৈ বহা বহু ষ্টুডেণ্টে কি কৰে ঘৰত যেতিয়া চকীত বহে তেতিয়া বেকা হৈ পিনে বহে আৰু বেকা হৈ বহিলে একচুৱেলি আমাৰ যিডাল বন মেৰু থাকে আমাৰ যিডাল ৰাজহাড় থাকে ৰাজহাড়ডালে কষ্ট পায় আৰু সেইটো কাৰণে আমি জেনেৰেলি আমি কাহানিও বেকা হৈ পিনে কোজা হৈ বহিব নালাগে আৰু আমান্দাকো মাকে সেইটোৱে কৈ আছে যে আমান্দা ডোন্ট বাইট ইউৰ নেইলছ তুমি নখ নাকামুৰিবা Don't hunch your shoulders, Amanda. মানে তুমি তোমাৰ যিটো শোল্ডাৰ যিটো তোমাৰ কাণটো বেকা নকৰিবা ভাঁজ নিদিবা আমান্দা Stop that slouching and sit up straight. কোজা হৈ নপঢ়িবা আমান্দা ষ্ট্ৰেইট হৈ বহা তাৰ মানে পোনকৈ বহা বুজি পালা ইমান ডখৰলৈকে ওকে ভাইটি ভণ্টিসকল এই ডোখৰতে তোমালোকক বুজি পাবৰ কাৰণে আমি কেইটামান এনেকুৱা ধৰণৰ পিকচাৰো আমি দি দিছোঁ মন কৰাচোন এতিয়া চোৱা তোমালোকে কিতাপখনত যদি মন কৰা তেনেহ'লে এটা বস্তু তোমালোকে তাত দেখিবা তোমালোকৰ ফাৰ্ষ্ট ষ্টেঞ্জাটোৰ পাছত বেকেট ক্লোজ কৰি এনেকুৱা ধৰণে আছে তোমালোকে কিতাপখনত মন কৰাচোন তাৰ মানে একচুৱেলি এই যিটো পয়েম এমেণ্ডা নামৰ পয়েমটোত এমেণ্ডাই একো কথা কোৱাই নাই সেইটো কাৰণে এইটো পয়েম খুব ইণ্টাৰেষ্টিং হয় একো কথাই কোৱা নাই আমান্দাই মাত্ৰ নিজে ইমেজিন কৰি আছে ওকে এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো পঢ়াৰ পিছত এমেণ্ডাই ইয়াত ইমেজিন কৰিছে ওকে কি বুলি ইমেজিন কৰিছে এমেণ্ডাই মন কৰাচোন There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. ইয়াত যেটো ওয়ার্ড দেখিছা মারমেড মানে হৈছে জলপৰী তোমালোকে নিশ্চয় এনেকুৱা ধৰণৰ মারমেডবিলাক জলপৰীবিলাক বিভিন্ন ধৰণৰ ইউটিউবৰ ভিডিঅ'ছ নতুবা টিভিত দেখিছা চাগে তো মারমেড মানে হৈছে জলপৰী দেই আৰু জলপৰী বুলি ক'লে পিকচাৰটো চাই লওঁ তেতিয়া তোমালোকে বেছি ভাল ধৰণে বুজি পাবা মই আগতেই কৈছোঁ তোমালোকক যে এই যিটো ষ্টেঞ্জা এক নম্বৰ যিটো ষ্টেঞ্জাটোৰ পাছত যে তোমালোকে এনেকুৱা ধৰণে ব্ৰেকেট ক্লোজ দেখিছা তাৰ মানে ইয়াত তোমালোকে এইটো বুজিব লাগিব যে কি এমেণ্ডাক মাকে কৈ আছে হয় যে নখটো নাকামুৰিবা কোজা হৈ নবহিবা পোনকৈ বহা কিন্তু এমেণ্ডাই মাকৰ কথা সিমান এটা গুৰুত্ব দিয়া নাই আৰু তাই নিজৰ যি কল্পনাৰ সাগৰত উটি বাঢ়ি ফুৰিছে আৰু তাই ইয়াত কৈছে যে কি এখন উজ্জ্বল পানীৰ সাগৰত মই অকলে থকা এজনী মাৰমিড তাৰ মানে হৈছে জলপৰী ওকে মই ইয়াত অতি ব্লিছফুলি মানে সুখেৰে
আছো এই বুলি মানে আমান্দাই মানে মনতে কল্পনা কৰিছে আৰু ইয়াত একচুৱেলি আমান্দাই এটাও আমান্দাৰ ভইচ নাই মানে আমান্দাই একো কথা কোৱাই নাই আৰু ইয়াত যিটো ষ্টেঞ্জা পালা বেকেট কৰি থোৱা এইটোত মানে একচুৱেলি আমান্দাই কল্পনাহে কৰিছে যে কি তাই সাগৰত মুক্তভাৱে থকা এজনী জলপৰী মাৰ্মিড আৰু য'ত নেকি তাই অতি সুখেৰে আছে তো এই বুলি মানে আমান্দাই কল্পনাহে কৰিছে অ'কে মানে মানুহ তথা জীৱ জন্তু আমিতো প্ৰাণীৰ শাৰীতে পঢ়োঁ নহয় জানো আৰু প্ৰাণীয়ে কাহানিও বান্ধোনত থাকিব নিবিচাৰে এতিয়া এটা বাঘক এটা পিঞ্জৰত থ'লে সি হেপী হ'ব নে তাক এখন অৰণ্যত থ'লে হেপী হ'ব অবিয়াছলি তাক এখন অৰণ্যত থ'লে হেপী হ'ব কিয়নো প্ৰাকৃতিকভাৱে বাঘটোতো অৰণ্যতে থাকিব লাগে তাই কাৰণে জু নামৰ পইণ্টটোত আমি সেইখিনি কথাকে আলোচনা কৰি আহিছোঁ হয়নে কণ্টেক্সটো মানে অকণমান একেই মানে ক্লাছটোত আগ নবঢ়াৰ আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি 10ম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে ইংৰাজী বিষয়ত দুৰ্বল হৈ আছা তেনেহ'লে তোমালোকে ঘৰতে বহি আমাৰ ফালৰ পৰা হোৱাটছএপ যোগেৰে ক্লাছ কৰিব পাৰিবা আমি তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে পাঠৰ MCQ পাঠৰ ভিতৰৰ এডিশ্যনেল প্ৰশ্ন পাঠত থকা প্ৰশ্ন লগতে তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ কিছুমান আমি ইম্পৰ্টেণ্ট নোটছো প্ৰভাইড কৰোঁ যিবিলাক পঢ়ি তোমালোকে পৰীক্ষাৰ বাবে নিজকে সাজু কৰিব পাৰিবা ইয়াৰ লগতে তোমালোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে সেই ডাউটছবিলাক তোমালোকে আমাক হোৱাটছএপ যোগেদি সুধিব পাৰিবা আৰু তাৰ আনচাৰো তোমালোকে হোৱাটছএপতেই পাই যাবা তোমালোকক আমি প্ৰত্যেকটো পাঠ পঢ়াই শেষ কৰাৰ পিছত সেই পাঠটোৰ ওপৰত আমি আকৌ টেক্সট এক্সাম ল'ম যি টেক্সট এক্সামত তোমালোকে গম পাই যাবা তোমালোকে কিমান দূৰ নিজকে আগবঢ়াব পাৰিছা গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম কিন্তু আগতে মা দেউতাৰ অনুমতি লৈ ল'বা ধন্যবাদ Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. Next stanza কৈছে যে কি Did you finish your homework, Amanda? মাকে আকৌ সুধিছে যে তুমি তোমাৰ হোমৱৰ্ক ফিনিছ কৰিলা নাই Did you tidy your room, Amanda? আৰু ৰুমটো তুমি পৰিপাটিকে সজাই ৰখালানে I thought I told you to clean your shoes, Amanda. মই তোমাক এইবিলাক জোতা ফটো দেখিছা শু মানে হৈছে জোতা মই তোমাক জোতাবোৰ চাফা কৰিবলৈ কৈছিলোঁ তুমি চাফা কৰিলা নাই এই বুলি মানে মাকে পুনৰ এমেণ্ডাক কনষ্টেণ্টলি কুৱেশ্যনছ কৰিছে তাৰপিছত পুনৰ তোমালোকে কিতাপখনত মন কৰা এগেইন তোমালোকে দেখিবা এনেকুৱা ধৰণে এটা বেকেট ক্লোজ কৰা এটা তোমালোকে ষ্টেঞ্জা পাবা I am an orphan এতিয়া orphan মানে কি orphan মানে হৈছে অনাথ যি ল'ৰা ছোৱালী মাক দেউতাক নাথাকে তো তাকেই ইংৰাজীত orphan বুলি কোৱা হয় আৰু অসমীয়াত অনাথ roaming the street a pattern soft dust with my hushed bare feet the silence is golden and freedom is sweet তো ইয়াত এমেণ্ডাই নিজকে ঘাট মাৰোৱানত বা অনাথ এটা শিশুৰ লগত নিজকে তুলনা কৰিছে কিয়নো অনাথ শিশুবিলাককতো বাধা বিঘিনি দিবলৈ অভিভাৱক তথা মাক বাপেকটো নাথাকে হয়নে নহয় তো সেইটো কাৰণে এমেণ্ডাই নিজকে অৰফেন সজাইছে এমেণ্ডাই নিজকে অনাথ বুলি ইয়াতে কৈছে অ'কে তাই কৈছে যে কি আই এম এন অৰফেন মই ঘাট মাৰোৱা মই অকলে আলিবাটত ভৰিয়ে চিত্ৰ অংকন কৰি ঘূৰি ফুৰোঁ মানে ভৰিয়ে চিত্ৰ অংকন কৰি ঘূৰি ফুৰোঁ তাৰ মানে এইটো বুজাই আছে যে যিবিলাক অনাথ বা ঘাট মৰা ল'ৰা ছোৱালী থাকে সিহঁতি মেইনলি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে হয় নে নহয় আৰু সিহঁতক বাধা দিবলৈ কোনো নাথাকে তো সেইটো কাৰণে মাকৰ এই যিবিলাক তোমাৰ কুৱেশ্যনছ নতুবা মাকৰ এই যিবিলাক কনষ্টেণ্ট যিবিলাক এই ব্লেমছবিলাকৰ পৰা পলাবৰ কাৰণে মানে এমেণ্ডাই নিজৰ মনতেই তাই মানে এটা ছবি অংকন কৰি লৈছে আৰু ছবিটোত মানে তাই নিজকে অৰফেন হিচাপে পাই আছে অৰফেন মানে কি বুলি ক'লোঁ ঘাট মাৰোৱা তথা তোমাৰ অনাথ শিশুকেই অৰফেন বুলি কোৱা হয় ইমান এখনকৈ বুজি পালা Okay, next মন কৰা Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I'm speaking to you, Amanda? ইয়াত কৈছে যে কি Don't eat that chocolate, Amanda. Amanda is chocolate to দেখিছা পিকচাৰত মন কৰা chocolate নেখাবা Amanda. Remember your acne, Amanda. Acne মানে হৈছে actually pimples যা 9 10 11 12 for এই সময়ছোৱাত তোমালোকৰো আহিব pimples এই যিবিলাক pimples দেখিছা pimples বিলাককে তোমাৰ acne বুলিও কোৱা হয় pimples বুলিও কোৱা হয় মিনিংটো একেটাই বুজাইছে ওকে মাকে ইয়াত Amanda কৈছে যে কি don't eat that chocolate Amanda যে চকলেটটো নেখাবা Amanda কিয় নেখাবা remember your acne Amanda আৰু কিয়নো এই চকলেটত কি থাকে সুইট থাকে হয় না নহয় মিঠা থাকে হয় না তাত সুগাৰ থাকে আৰু সুগাৰ যদি বেছিকৈ খোৱা হয় তেতিয়া পিম্পলছবিলাক বাঢ়ি যায় আৰু তোমালোকৰ যদি পিম্পলছ আছে হয়তো এতিয়া যদি আছে মুখত পিম্পলছ নতুবা হালমইনা বুলি কয় যে এইবিলাক যদি আছে তোমালোকে মুঠৰ ওপৰত কেতিয়াও চকলেট নতুবা তোমালোকে সুগাৰ কনজিউম নকৰিবা যিমানেই চেনি খাবা সিমানেই তোমালোকৰ এই পিম্পলছবিলাক বাঢ়ি গৈ থাকিব আৰু ইন ফিউচাৰত তোমালোকক এইবিলাকে ডিষ্টাৰ্ব দিব কিয়নো একনে মাৰ্কছবিলাক
তোমালোকৰ ফেচটোত থাকি যাব হয়নে নহয় আৰু সেইটো কাৰণে মাকেও কৈছে এমেণ্ডাক যে কি এমেণ্ডা ডোন্ট ইট ডেট চকলেট এমেণ্ডা এই চকলেটটো নাখাবা আমাণ্ডা ৰিমেম্বাৰ ইউৰ একনে আমাণ্ডা তুমি নিজৰ এই যিবিলাক একনে যিবিলাক পিম্পলছ হালমইনাবিলাকৰ কথা মনত পেলোৱা এমেণ্ডা উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ এমেণ্ডা আৰু ইয়াত এমেণ্ডাক মাকে কৈছে যে কি মই যেতিয়া তোমাৰ লগত কথা পাতোঁ উইল ইউ প্লিজ লুক এট মি তুমি মোলৈ চাবানে এনেকৈ কৈছে আমাৰ ঘৰত কয় ন যে মই যেতিয়া কথা কৈ মোৰ সন্মুখলৈ মোৰ মুখত চাবা সেনেকৈ যে কয় আমাৰ ঘৰত মা দেউতাই ঠিক তেনেকুৱা ধৰণে এমেণ্ডাকো কৈছে যে কি উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ এমেণ্ডা মই যেতিয়া তোমাৰ লগত কথা পাতি আছোঁ তুমি প্লিজ মোলৈ চাবানে সেনেকৈ মানে তোমাৰ ইয়াত একচুৱেলি দেখিছা এক্সক্লেমেশ্যন মাৰ্ক আহিছে মানে কুৱেশ্যন মাৰ্ক নাই দে ইয়াতে এক্সক্লেমেশ্যন মাৰ্ক আহিছে আৰু এক্সক্লেমেশ্যন মাৰ্ক মানে কি ভাগবোধক চিন সেইটো কাৰণে ইয়াত এডাল ব্যৱহাৰ হৈছে গতিকে পইণ্টবিলাক তোমালোকে তেতিয়াহে বুজি পাবা যেতিয়া তোমালোকে এইবিলাক গ্ৰামাৰ তোমালোকে বুজি পাবা ঠিক আছে তো ইমান দখলকৈ ক্লিয়াৰ হ'ল তোমালোকৰ এতিয়া এডোখৰতে এমেণ্ডাই এগেইন নিজকে তাই ইয়াতে আকৌ ৰূপাঞ্জলৰ লগত কম্পেয়াৰ কৰিছে এতিয়া বহুত ষ্টুডেণ্টে কয় যে কি দাদা ৰূপাঞ্জল কি বস্তু চোৱা এটা পিকচাৰ তোমালোকক দেখুওৱা গৈছে লেফ্ট চাইডে মন কৰা এই যিটো পিকচাৰ দেখিছা এই পিকচাৰটোকেই তোমালোকে ৰূপাঞ্জল বুলি ভাবিব লাগিব কিয়নো এটা ষ্টৰি আছে ৰূপাঞ্জলৰ এটা ষ্টৰি আছে যিটো ষ্টৰি একচুৱেলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত পশ্চিমীয়া দেশবিলাকত বিশেষকৈ ৰূপাঞ্জলৰ ষ্টৰিটো আমি দেখিবলৈ পাওঁ তোমালোকে বিভিন্ন ধৰণৰ কাৰ্টুনছবিলাকতো এনেকুৱা ফটো দেখিবা চাগে তো এয়াই হৈছে ৰূপাঞ্জল আৰু ইয়াত মানে এমেণ্ডাই নিজকে ৰূপাঞ্জলৰ লগত কম্পেয়াৰ কৰিছে আৰু কি বুলি কম্পেয়াৰ কৰিছে মন কৰা আই হেভ নট এ কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ tranquil and rare. I'll certainly never let down my bright hair. আৰু ইয়াতে একচুৱেলি এমেণ্ডাই ৰূপাঞ্জলৰ লগত নিজকে কম্পেয়াৰ কৰি পিনে কৈছে যে কি ৰূপাঞ্জল এইটো ক'ত আছিলে গম পোৱা নাই আমি যদি আচল ষ্টৰিটো চাওঁ ৰূপাঞ্জল আছিলে এটা টাৱাৰত এটা বহুত ওখ এটা টাৱাৰত ৰূপাঞ্জল এনেকৈ মুক্ত মনেৰে ৰূপাঞ্জল এনেকৈ ইয়াতে বহি আছিলে আৰু ৰূপাঞ্জলৰ কোনো ধৰণৰ চিন্তা ভাৱনা নাছিলে আৰু ৰূপাঞ্জলক কোনো ডিষ্টাৰ্বো নকৰিছিলে গম পাইছিলে কোনো আমনিও নকৰিছিলে আৰু ইয়াত যে এটা লাইন দেখিছা আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ তাৰমানে ইয়াত এইটো বুজাইছে যে কি এমেণ্ডাই মানে নিজকে ৰূপাঞ্জলৰ লগত কম্পেয়াৰ কৰিছে আৰু এই লাইনটোৰ দ্বাৰা এইটো বুজাইছে যে কি এমেণ্ডাই কেতিয়াও বেলেগ কাকো নিজকে ডিষ্টাৰ্ব কৰিবৰ কাৰণে আমনি কৰিবৰ কাৰণে এমেণ্ডাই নিদিব মানে কথাটো বুজি পাইছা নাই যদি তাই ৰূপাঞ্জল যদি হ'লহেঁতেন কথাটো বুজি পাইছে ইয়াত এই যিবিলাক লাইনবিলাকে একচুৱেলি মিনিংটো বেলেগ বুজায় ষ্টুডেণ্টছবিলাকে বুজে কিবা এটা কিন্তু একচুৱেলি পইণ্টটোত বুজায় কিবা এটা ইয়াত আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ এই লাইনটো এইটো লাইনৰ দ্বাৰা এইটোৱে বুজাইছে যে কি ৰূপাঞ্জল যদি এমেণ্ডা কাহানী বা হ'ল হয় তেতিয়া কাহানিও তাইক আমনি কৰিবৰ কাৰণে তাই নিদিলে হয় যিধৰণে তাইক মাকে আমনি কৰে মানে কি কনষ্টেণ্টলি ডিষ্টাৰ্ব কৰি থাকে ন যে আমেণ্ডা হোমৱৰ্ক কৰিলে নে আমেণ্ডা চকলেট নাখাবা আমেণ্ডা পোন হৈ বহা আমেণ্ডা নখ নাকামুৰিবা হয়নে তো সেইটো কথা ইয়াতে বুজাইছে ক্লিয়াৰ আছে ইমান ডোখৰলৈকে নেক্সট মন কৰা ষ্টপ ডেট চল্কিং এট ওৱান্স এমেণ্ডা ইউ আৰ অলৱেজ চ' মুডি এমেণ্ডা এনি ওৱান উড থিংক ডেট আই নেগড এট ইউ এমেণ্ডা মাকে এমেণ্ডাক যিবিলাক কথা কৈছিলে এমেণ্ডাক কৈছিলে যে কি এমেণ্ডা আমুক নকৰিবা তেতিয়া এমেণ্ডাই মানে ঠেহ পতাৰ দৰে কৰিছিলে কথা বতৰা নাপাতিছিলে এনেকুৱা ধৰণে এটা মুডত এটা মানে ঠেহ পাতি পেলাই এনেকৈ বহি পৰিছিলে আৰু সেই দৃশ্যটো একচুৱেলি একেবাৰে লাষ্ট ষ্টেঞ্জাটোত আমাক কবিয়ে বুজাবলৈ বিচাৰিছে ইয়াত কি বুলি কৈছে মন কৰা ষ্টপ ডেট চল্কিং এট ওৱান্স এমেণ্ডা হে ৰামাদা তোমাৰ এই যিটো ঠেহ পতা এই যিটো তোমাৰ নিয়ম এইটো তুমি বন্ধ কৰা অ'কে ইউ আৰ অলৱেজ চ' মুডি এমেণ্ডা তুমি সদায় তুমি ঠেহ পাতা এমেণ্ডা এনি ওৱান উড থিংক ডেট আই নেগড এট ইউ এমেণ্ডা আৰু বেলেগে ভাবিব যে কি মই তোমাক বিৰক্ত কৰি আছোঁ নেগড কৰা মানে হৈছে নেগড শব্দটোৰ মিনিং হৈছে বিৰক্ত কৰে ন আমাক কিছুমান মানুহে একেটা কথাকে কৈ তো মাকেও মানে সেইটো কাৰণে এমেণ্ডাক কৈছে যে কি এমেণ্ডা তুমি সদায় কিয় ইমান মুডি হৈ থাকা তুমি কিয় ইমান সদায় ঠেহ পতাৰ দৰে থাকা আৰু তুমি যদি তেনেকৈ ঠেহ পতাৰ দৰে থাকা তেতিয়া বেলেগে কি ভাবিব বেলেগে এইটোৱে ভাবিব যে কি মই তোমাক বিৰক্ত কৰি আছোঁ হয়নে তো ভাইটি ভণ্টিসকল এইটোৱে আছিলে তোমালোকৰ পইণ্ট আৰু মেইনলি ইয়াত মানে একচুৱেলি আমাণ্ডাক মাকে
যি কথা কৈছিলে এমেণ্ডাক মাকে যিবিলাক কথা কৈছিলে উদাহৰণস্বৰূপে নখ নাকামুৰিবা মুৰিবা পোনকৈ বহা এইবিলাক কথা কৈছিলে এইবিলাক কথা একচুৱেলি এমেণ্ডাৰ নিজৰ ভালৰ কাৰণে কৰিছিলে কিন্তু একচুৱেলি যেতিয়া একচুৱেলি এমেণ্ডাৰ এজটো কিমান পৰীক্ষাত সেইটো তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোতে আছে চ' তেতিয়া তোমালোকে এটা 9ৰ পৰা 13 লিখিব লাগিব আৰু 9ৰ পৰা 13ৰ ভিতৰৰ যদি এটা ষ্টুডেণ্ট নতুবা কাৰোবাৰ কোনোবা শিশুক যদি আমি কওঁ আমুক নকৰিবা তামুক নকৰিবা অবভিয়াছলি তাৰ মনতো সেই একেটা ফিলিংছে আহিব যে কি মই ঘৰেৰি যামগৈ আহে ন আমাৰ ল'ৰা ছোৱালীবিলাকৰ মই ঘৰেৰি যামগৈ মই আমুকত যামগৈ মই মাৰ লগত কথা নাপালোঁ দেউতাৰ লগত কথা নাপালোঁ ঠিক তেনেকুৱা ধৰণৰ এটা চিনেৰিঅ' তোমালোকে ইয়াতে কল্পনা কৰি লোৱা নিজৰ মনত আৰু একচুৱেলি যিহেতু এই পয়েমটো যিজন লিখক ৰবিন ক্লাইন এখেত যিহেতু ৱেষ্টাৰ্ণ লিখক হয় অথৰ হয় সেইটো কাৰণে ইয়াত এনেকুৱা ধৰণৰ আমি চিনেৰিঅ' কিছুমান পাইছোঁ যে জলপৰী হৈ যাম মই আৰু জলপৰী হৈ পিনে সাগৰত মই মুক্তভাৱে মই বিচৰণ কৰিম তাৰপিছত এমেণ্ডাই কল্পনা কৰিছে যে কি তাই অৰ্ফেন হৈ যাব অ'কে তাই অৰ্ফেনৰ লগত নিজকে তুলনা কৰিছে তাই অনাথ শিশুৰ লগত নিজকে তুলনা কৰিছে যাক নেকি বাধা বিঘিনি দিবলৈ কোনো নাথাকে মাক দেউতাক কোনো নাথাকে হয়নে তো তাৰপিছত এমেণ্ডাই ৰূপাঞ্জলৰ লগত নিজকে কম্পেয়াৰ কৰিছে আৰু কৈছে যে কি ৰূপাঞ্জল হৈ যোৱাৰ পিছত তাই এনেকুৱা ধৰণে এটা টাৱাৰত থাকিব আৰু তাইক আমনি কৰিব বাবে তাই কাকো এলাউ নকৰিব কোনেও তাইক ডিষ্টাৰ্ব কৰিব নোৱাৰিব অ'কে চ' এনেকুৱা ধৰণে মানে এমেণ্ডাই কল্পনা কৰিছে অ'কে থেংক ইউ ছ' মাছ তোমালোকে যদি বুজি পালা ভাল কথা যদি বুজি নাপালা পুনৰ এবাৰ চোৱা আমি নেক্সট ক্লাছটোত তোমালোকৰ লগত যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে প্ৰশ্নখিনি আলোচনা কৰিম আৰু এই PDFবিলাক তোমালোকে প্ৰিণ্ট কৰি ল'বা নতুবা তোমালোকে ডাউনলোড কৰি ঘৰত হ'লেও বহীখন ভাল ধৰণে লিখি ল'বা ইয়াত গোটেইখিনি কথা তোমালোকক আমি এক্সপ্লেইন কৰি দিছোঁ এতিয়া ষ্টেণ্ডাৰ্ড 4ত কি কৈছে ষ্টেণ্ডাৰ্ড 3ত কি কৈছে 2ত কি কৈছে 1ত কি কৈছে গোটেইখিনি বস্তু আমি তোমালোকক এনেকৈ এক্সপ্লেইন কৰি দিছোঁ ফৰ এক্সাম্পল ইয়াত মন কৰাচোন ষ্টেণ্ডাৰ্ড 5টোত কি কৈছে বাৰু ডোণ্ট ইট দ্য চকলেট এমেণ্ডা ৰিমেম্বাৰ ইউৰ একনে এমাণ্ডা এইবুলি কৈছিলে যে ষ্টেণ্ডাৰ্ড 5টোত মানে 5 নম্বৰ ষ্টকটোত হয় নে নহয় এতিয়া ইয়াত কি বুজাই আছে মন কৰা দ্য স্পীকাৰ টেলছ এমেণ্ডা নট টু ইট চকলেট বিকজ ইট মাইট গিভ হাৰ পিম্পলছ she also tells Amanda to look at her while she's talking this shows that even Amanda's small actions are watched and controlled by her parents not by her mother এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা তাৰমানে ইয়াত একচুৱেলি ষ্টেণ্ডাৰ্ডত কি বুজাইছে এইটোৱে বুজাইছে যে কি এমেণ্ডাক চকলেট খাবলৈ বাধা দিছে কিয় বাধা দিছে কিয়নো চকলেট খালে এমেণ্ডাৰ যিবিলাক পিম্পলছ মুখৰ যি পিম্পলছ বাঢ়ি আহিব পাৰে হয়নে অ'কে চ' তাৰপিছত মাকে আকৌ লগতে এমেণ্ডাক কৈছিলে যে কি লুক এট হাৰ মানে লুক এট মি হুৱেল আই এম স্পিকিং টু ইউ টকিং টু ইউ মানে মোলৈ চাবা যেতিয়া মই তোমাৰ লগত কথা পাতোঁ তো এনেকুৱা ধৰণে আমি 5 নম্বৰ ষ্টেণ্ডাৰ্ডত পাই আহিছোঁ গতিকে তোমালোকে এই PDFবিলাক ফ'ল' কৰিবা একেবাৰে ইজি ইংৰাজীত লিখা আছে এইখিনি যিমানেই ফ'ল' কৰিবা সিমানেই তোমালোকৰ বুজাত সহজ হ'ব ঠিক আছে নেক্সট ক্লাছটোত তোমালোকে কুৱেশ্যন আনচাৰখিনি কৰি ল'বা তাৰ পৰা VSA MCQ কৰিবা তোমালোকৰ তেনেকৈ 4-5টা ক্লাছত এটা পইণ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব থেংক ইউ